হেল্ল' গাইজ, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আজি এটা নতুন ভিডিঅ' লৈ আহিলোঁ ৰঙালী বিহু। ৰঙালী বিহু আহি আছে, সকলোলৈ মোৰ ফালৰ পৰা ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ। আজি আমি ৰঙালী বিহুৰ বিষয়ে অলপমান জানিম আহকচোন। প্ৰথমতে আমি এনেকৈ লিখিম, ৰঙালী বিহু বা বহাগ বিহু বসন্তকালৰ আগমনত উদযাপন কৰা অসমৰ মূল বিহু উৎসৱ। এই উৎসৱত ডেকা গাভৰুৱে ৰাতি বিহু পাতে। কৃষি সংস্কৃতিৰ আৰম্ভণিৰে পৰা এনেধৰণৰ উৎসৱ চলি আহিছে। বহাগ বিহু একেৰাহে 7 দিন ধৰি উদযাপন কৰা হয়। চতৰ সংক্ৰান্তিৰ দিনাৰ পৰা আৰম্ভ কৰি বহাগৰ 6 তাৰিখলৈ 7 দিন ধৰি থাকে। প্ৰত্যেক দিনাৰ বিহুৰে সুকীয়া নাম আছে। ইয়াকে 7 বিহু বুলি জনা যায়। চতৰ দুমাহীৰ দিনা গৰু বিহু আৰম্ভ হয়। ক্ৰমে মানুহ বিহু, হাত বিহু, চেনেহী বিহু, মাইকী বিহু, ৰঙালী বিহু আৰু শেষৰ দিনা চেৰা বিহুৰে বহাগ বিহু সামৰা হয়। অসমীয়া সমাজত গৰু বিহু দিনা 100 এবিধ শাক আৰু 7 বিহুৰ দিনা 7 বিধ শাক খোৱাৰ পৰম্পৰা আছে। মানুহ বিহুৰ পৰা আৰম্ভ কৰি ৰঙালী বিহুৰ গোটেই কেইদিন বিহুগীত, বিহুনাট্য আদি কৰি সকলোৱে আনন্দত মতলীয়া হৈ থাকে। কিয়নো বিহু হ'ল অসমৰ বাপতিসাহোন। বৰ্তমান সময়ত বিহু এটা উল্লেখনীয় দিশ হ'ল মুকলি বিহু বা মঞ্চ বিহু। যদি আপোনালোকৰ ভাল লাগিছে বিহুৰ বিষয়ে জানি, তেনেহ'লে আপোনালোকে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।